জীৱনক লৈ হেতালি খেলিছে কোনে নিশা ৰাজপথত চৰিছে জাক জাক গৰু ইফালে বিধ্বস্ত পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ মুখৰ হৈ পৰিল ৰঙিয়া আৰু হাজোৰ জনতা ৰাজপথত মৃত্যুদূত নিশা ৰাজপথত মৰণ ফাঁদ বিধ্বস্ত পথৰ পাছত গৰুৰ মৰণ ফাঁদ এয়া শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য নিশা হলে ৰাজপথত চৰে জাক জাক গৰু খবৰ নাই টোল সংগ্ৰহত ব্যস্ত ঘাইপথ প্ৰাধিকৰণৰ দায়িত্ব জ্ঞানহীন গৰুৰ গৰাকী নিশা ৰাজপথত পথ দুৰ্ঘটনাৰ অন্যতম কাৰক হৈ পৰিছে এই সমূহ গৰু দৈনিক সংঘটিত হৈছে পথ দুৰ্ঘটনা সমস্যাৰ সমাধান সূত্ৰ নাই প্ৰশাসনৰ হাতত শিৱসাগৰ জিলা উপায়ুক্ত পৰিবহণ বিভাগ ট্ৰেফিক আৰক্ষী পশুপালন বিভাগৰ বৈঠকতো নোলাল কোনো সমাধান ৰাস্তাত গৰুৰ পৰা বেছি সমস্যাৰ সন্মুখীন হৈছো হাইৱে হওক বা আমাৰ বেদবাৰী উপকণ্ঠ যিমান অঞ্চল আছে তো ৰাতি হওক মানে দিনতে হওক গৰুৱে মানে বহুত গৰুৱে আমনি কৰে তেনেকৈ আগতে ৰাস্তাত গাঁতবিলাকে যিমান মানে অসুবিধাৰ সৃষ্টি হৈছিল এক্সিডেণ্ট হৈছিল আজিকালি গৰুৰ পৰা বেছি এক্সিডেণ্ট হৈছে গৰুবিলাক প্ৰশাসনে অলপ মানে কিবা এটা ব্যৱস্থা কৰিব লাগে আৰু গৰাকীবিহীন গৰুবিলাকে বহুত সমস্যাৰ সৃষ্টি কৰিছে পথ নিৰ্মাণৰ বাবে গছ-গছনি কাটি খাস্তাং কিন্তু সলনি কৰিলে সিদ্ধান্ত ক্ষোভত জ্বলিছে গহপুৰৰ উত্তৰাঞ্চলৰ ৰাইজ অসম মালা পথ নিৰ্দেশনা সলনি কৰি অন্য দিশেৰে নিৰ্মাণৰ যোজা কৰাত ক্ষোভে দহিছে এতিয়া ৰাইজক আমি অসম মালা পাবলৈ সক্ষম হৈছিলোঁ নিৰ্দিষ্টভাৱে গহপুৰ ঘগ্ৰাবস্তি হৈ ধলপুৰলৈকে সুদীৰ্ঘ 28 কিলোমিটাৰ পথ আমি অসম মালা আমি পাবলৈ সক্ষম হৈছিলোঁ আজি আমি গম পাইছোঁ বিশেষত্ব আমি গম পালোঁ যে সেই পথটি নিউ ডিৰেকশ্যন চেঞ্জ কৰি পেলাই বেলেগ পথ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে আৰু আমি তাৰেই আজি প্ৰটেষ্ট কৰিছোঁ প্ৰতিবাদ মুখৰ ৰঙিয়াৰ দক্ষিণ বৰদলবাসী ৰাইজ বিধায়ক দিগন্ত কলিতাৰ সমষ্টিত বিধ্বস্ত পথ মেৰামতিৰ দাবীত ৰাজপথলৈ ওলাই আহিল সকলো সংকটত হাজো কুলহাটী হৈ বংশৰ সংযোগী গড়কাপ্তানী পথ কলাজল নৈ খহনীয়াই চপৰে খহাই নিছে পথছোৱা বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্বহীনতাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে স্থানীয় ৰাইজ আৰু পথচাৰীয়ে দুবাৰ তিনিবাৰে কৰিলে কামটো এতিয়া তিনিবাৰ কৰিলে কামটো দেখিছে আপোনালোকে আজিও আহিছে দেখিছে এইখন গাড়ী যাব নোৱাৰে স্কুল বাছ আহি আছে সেইটো ভালকৈ যাব নোৱাৰে ইয়াতে গাড়ী কিমান এক্সিডেণ্ট হৈছে কামখিনি যেনে আৰু সেনে হৈ আছে এইটো কোনো মানুহ ভালকৈ আপ ডাউন কৰিব নোৱাৰে কিন্তু কামখিনি কৰোঁ কিন্তু সঠিক কৰি কামখিনি নহয় ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মৰিগাঁও এতিয়া চাইবাৰ অপৰাধীৰ ৰম্য ভূমিলৈ পৰিণত হৈছে চিৰবৈৰী পাকিস্তানৰ চোৰাংচোৱা এজেণ্টৰ সহযোগত মৰিগাঁৱত খোপনি পুতি একাংশ চাইবাৰ অপৰাধীয়ে কোটি কোটি টকা লুটি থকাৰ মাজতেই চলা আৰক্ষীৰ অভিযানত এই 67 জনক গ্ৰেপ্তাৰ কৰা হৈছে মৰিগাঁৱত চাইবাৰ ক্ৰাইম মৰিগাঁৱত চাইবাৰ অপৰাধী কথাবোৰ শুনিলেই যেন আচৰিত লাগে সহজ সৰল জনগোষ্ঠীয় ৰাইজৰ বসতি প্ৰধান জিলা হিচাপে খ্যাত মৰিগাঁৱত ক'ৰ পৰা আহিল চাইবাৰ ক্ৰাইম ক'ৰ পৰা আহিল চিৰবৈৰী পাকিস্তানৰ এজেণ্টৰ লিংক আচৰিত যেন লাগিলেও কথাবোৰ সঁচা দেশৰ অখণ্ডতা আৰু ভৱিষ্যতক লৈ খেলা কৰি কোটি কোটি টকাৰ বেহা এই মৰিগাঁৱতেই পাতিলে একাংশ দেশদ্ৰোহী চাইবাৰ অপৰাধীয়ে কিন্তু মৰিগাঁও আৰক্ষীৰ তৎপৰতাত চলা অভিযানত উৎখাত হৈছে বহু চাইবাৰ অপৰাধীৰ ঘাটি জনধন একাউণ্ট খোলাৰ নামত বহুত ধৰণৰ বেংকৰ লগত একাউণ্ট খুলিছিলে সিম কাৰ্ড উলিয়াইছিলে ভুৱা কাগজ প্ৰস্তুত কৰিছিলে গাঁৱৰ মানুহবিলাকৰ সেই কাগজবিলাক এই CSP বিলাকৰ হাতত আছিলে CSP বিলাকে যেহেতু মানুহখিনি সিমান শিক্ষিত নহয় গাঁৱৰ মানুহখিনি সেই পইচাটো এই CSP হোল্ডাৰবিলাকে উলিয়াই পেলাই এই একাউণ্ট হোল্ডাৰক দিয়ে সময়মতে কিন্তু কি কৰে বিভিন্ন এই যিবিলাক ফ্ৰড কৰি পেলাই মানে লোন লৈছিলে এই লোনবিলাকৰ পইচাও সেই একাউণ্টবিলাকত ডিপজিট কৰিছিলে বিভিন্ন একাউণ্টত পইচাবিলাক ডিপজিট কৰি সৰকাইছিলে মৰিগাঁও জিলাৰ উত্তৰাঞ্চলৰ বিভিন্ন অঞ্চলত খাটি পাতি চাইবাৰ অপৰাধীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা বিভিন্ন কৌশলেৰে লুটিলে কোটি কোটি টকা মৰিগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেলি মৈৰাবাৰী লাহৰীঘাট ভোৰাগাঁৱৰ বিভিন্ন অঞ্চলৰ পৰা
বৰ্তমানলৈ কৰায়ত্ব কৰিছে 67জন কুখ্যাত চাইবাৰ অপৰাধীক। গ্ৰেপ্তাৰ কৰা চাইবাৰ অপৰাধীবোৰৰ পৰা বিভিন্ন টেলিকম কোম্পানীৰ 4,000 চিম কাৰ্ড, 500খন বেংক পাছবুক, শতাধিক ATM কাৰ্ড, আধাৰ কাৰ্ডৰ লগতে বহু আপত্তিজনক প্ৰপত্ৰ মৰিগাঁও আৰক্ষীয়ে জব্দ কৰিছে। 60জনৰ ওপৰ ব্যক্তি এৰেষ্ট কৰিছোঁ। এনেকুৱা ধৰণৰ ট্ৰেনজেকশ্যন কৰা মানি বহুত আমি বেংকত ফ্ৰিজ কৰি ৰাখিব পাৰিছোঁ। বোম্বে মানুহ, দিল্লীৰ মানুহ বা ছাউথ ইণ্ডিয়াৰ মানুহৰ নামত পেন কাৰ্ড আছিলে, সেই পেন কাৰ্ডবিলাক কি কৰিছে, নম্বৰটো ইউজ কৰিছে আমাৰ ইয়াৰ চাইবাৰ ক্ৰিমিনেলবিলাকে, আৰু তাতে মানে সিহঁতে বেলেগ ফটো লগাই লৈছে। কিছুমান ডিভাইচ সিহঁতে নিজে উদ্ভাৱন কৰি লৈছিলে, য'ত পেন কাৰ্ডখন নিজে বনাই লয়। ISI লগতো ইনভলভমেণ্ট আছিলে বুলি কোৱা ব্যক্তিৰ হাতত পোৱা গৈছিলে এই ভুৱা চিম কাৰ্ড। গতিকে এইটো এটা ধৰক আমাৰ নেশ্যনেল ছিকিউৰিটিৰ লগতো জড়িত কথা এটা। মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকাৰ সৈতে ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শ্ৰমিকৰ গাত প্ৰস্ৰাৱ কৰিলে বিজেপিৰ পালি নাযায়। ছচিয়েল মিডিয়াত খলকনি তুলিছে মধ্যপ্ৰদেশৰ ভিডিঅ'টোৱে। ঘটনাক লৈ বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ। ইতিমধ্যে গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰা হৈছে অপকৰ্ম সংঘটিত কৰা প্ৰৱেশ শুক্লাক। ভূপালত বিভৎসকাণ্ড। ভাগৰে যুগৰে বহি থকা এজন জনজাতীয় শ্ৰমিকৰ গাত প্ৰস্ৰাৱ কৰিছে এজন লোকে। খুৰাৰ ৰাগীত মাতাল হৈ আছে লোকজন। হাতত জ্বলন্ত চিগাৰেট লৈ নিসংকোচে লোকজনে থিয়ৈ থিয়ৈ প্ৰস্ৰাৱ কৰিছে জনজাতীয় শ্ৰমিকজনৰ মূৰত। ছচিয়েল মিডিয়াত এই বিভৎস দৃশ্য ভাইৰেল হোৱাৰ পাছতে হাহাকাৰ লাগিছে সমগ্ৰ দেশত। ইতিমধ্যে পোহৰলৈ আহিছে জনজাতীয় লোকজনৰ গাত প্ৰস্ৰাৱ কৰা লোকজনৰ পৰিচয়। মধ্যপ্ৰদেশৰ সিদ্ধি সমষ্টিৰ বিজেপি বিধায়ক কেদাৰনাথ শুক্লাৰ ঘনিষ্ঠ পালি নেতাজনৰ নাম প্ৰৱেশ শুক্লা। জনজাতীয় শ্ৰমিকৰ গাত প্ৰস্ৰাৱ কৰা প্ৰৱেশ শুক্লা বিজেপিৰে জড়িত বুলি গম পোৱাৰ পাছতে ঘটনাটোক লৈ মুখৰ হৈছে কংগ্ৰেছ। এই ঘটনাই মধ্যপ্ৰদেশত জনজাতীয় লোকৰ ওপৰত বিজেপিয়ে চলোৱা দমন নিপীড়নক প্ৰতিফলিত কৰা বুলি দাবী কংগ্ৰেছৰ। বিপৰীতে দৃশ্যটো ভাইৰেল হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে। ইতিমধ্যেই কাৰাগাৰৰ বন্ধ কোঠৰীলৈ নিক্ষেপ কৰা হৈছে মাতাল অৱস্থাত চিগাৰেট হুপি হুপি জনজাতীয় শ্ৰমিকৰ গাত প্ৰস্ৰাৱ কৰি বীৰত্ব দেখুওৱা প্ৰৱেশ শুক্লাক। এই ঘটনাই উত্তাল কৰাৰ সম্ভাৱনা আছে মধ্যপ্ৰদেশৰ ৰাজনীতি। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জোনাইৰ মুনমুনি চাপৰিত পুনৰ এক উত্তেজনাময় পৰিৱেশ। গোপালক আৰু খেতিয়কৰ মাজত ভয়াৱহ সংঘাত। খেতিয়কসকলে দা লাঠি লৈ আক্ৰমণ কৰিলে গোপালকক। সংঘৰ্ষত আহত হ'ল 10 জনৰ অধিক লোক। কব চাপৰি কাৰ? খেতিয়কৰ নে গোপালকৰ? কব চাপৰি হৈছেনে নদন বদন হব নে চাপৰিৰ ঘাঁহ গৰু মহৰ পেটত সোমাব, তাকে লৈ অব্যাহত আছে সংঘাত। আপোনজনৰ তেজেৰে চাপৰি ৰাঙলী হোৱাৰ পাছত কান্দোলত ভাঙি পৰিছে পৰিয়ালৰ লোকসকল। জোনাইত খেতিয়ক আৰু গোপালকৰ সংঘাত। একে ঠাইৰে একে জনগোষ্ঠীৰ একেখিনি লোকৰ মাজত কব চাপৰিৰ দখলক লৈ চলা সংঘাতত গুৰুতৰভাৱে আহত হৈছে বহুজন। আমাৰ সকলো যোনবোৰ মানুহ তাত আছিলে, আমাৰ গোপালকসকল আছিলে, একেলগে ওপৰে আক্ৰমণ কৰি মাৰি পেলাবৰ চেষ্টা কৰিছিলে আৰু বহুত মানুহ আমাৰ জখম হৈছে, কিছুমান পেট কাটিছে। চিয়াং নৈৰ মুনমুনি চাপৰিত গোপালকে আয়োজন কৰা সভাত অতৰ্কিতে আক্ৰমণ কৰিলে এদল খেতিয়কে। ৰৈ নাথাকিল গোপালকো। দুই পক্ষৰ দুৰ্বাদল কাজিয়াত
আহত হ'ল 19 জন লোক। গুৰুতৰভাৱে আহত হৈছে 5 জন লোক। বিপৰীতে ভয়ংকৰ সংঘাতৰ খবৰ পায়ো থমকি ৰব লগা হ'ল আৰক্ষী আৰু প্ৰশাসনৰ লোকে। চাপৰিলৈ যাবলৈ SDRFৰ সহায় ল'ব লগা হ'ল আৰক্ষী প্ৰশাসনে। লাইফ জেকেট পিন্ধি চলোৱা অভিযানত কোনোমতে আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসাধীন কৰিলে আহত লোকসকলক। কিন্তু ইমানৰ পাছতো কমা নাই দুই পক্ষৰ ক্ষোভ। কপৌ চাপৰি আৰু মুনমুনি চাপৰিৰ দখলৰ বাবে বঙহৰ যুঁজ চলাই যোৱাৰ হুংকাৰ দুই পক্ষৰ। ইতিমধ্যে এই মুনমুনি চাপৰিৰ হৈ কিনে ইতিমধ্যে আমাৰ DC ছাৰ বা আমাৰ প্ৰশাসনে দুই পক্ষৰ লগত মিটিং কৰি কিনে যাতে ঘটনাটো ছল্ভ কৰিবৰ কাৰণে বা বিষয়টো সমাধান কৰিবৰ কাৰণে চেষ্টা কৰি আছিল। এই সংঘাতে উপকৃত কৰিব জানো খেতিয়ক কিংবা গোপালকক? নিলয় ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ফলে জোনাই আৰক্ষী থানাত এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হৈছে। দুৰ্বৃত্তৰ গ্ৰেপ্তাৰ দাবী থানা ঘেৰাও গোপালকৰ। শতাধিক পুৰুষ মহিলাই ঘেৰাও কৰিলে জোনাই থানা। বেদখলকাৰী গ্ৰেপ্তাৰৰ দাবীত গোপালকৰ প্ৰতিবাদ। নিৰাপত্তা বিচাৰি উত্তাল প্ৰতিবাদী শ্লোগান গোপালকৰ। মঙলবাৰে চাপৰিত গোপালকৰ ওপৰত চলিছিল আক্ৰমণ। বেদখলকাৰী খেতিয়কৰ আক্ৰমণত নিহত হৈছিল এজন, আহত 10 জনক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত। ঘটনা কেন্দ্ৰ কৰি জোনাইতে অব্যাহত আছে উত্তেজনা। ইহঁতে যে ইমান হাতিয়াৰ লৈ কিনি যে ঘূৰি আছে বা ঘেৰাও কৰি আছে মগুৱাল পাৰ্টীয়ে এইটো নাজানিছিলে। ইহঁতে একেবাৰে ঘেৰাও কৰি লৈছে, তাৰপিছতকে মাৰি লৈছে। ৰদ লৈছে, দা লৈছে, দাৰ লগত কাটিছে। ৰদ, তেনু, বাটুল গুটি চব মানে ইহঁতৰ যোগাৰ নথকাই নাই, মানে আক্ৰমণ কৰিছে। আমি যোৱাকালি মিটিং কৰি থাকোঁতে একদম 4 পৰা ঘূৰি পেলাই আমাক মাৰি পালে। একদম কানাই বেগো আমাৰ ছেক্ৰেটাৰী আছিলে, তাৰ একদম এটেম্পটো মাৰ্ডাৰ হৈ গ'ল। একদম ডাইৰেক্ট মাৰ্ডাৰ কেছ। কোনে মাৰিলে? এইটো বেদখলকাৰীয়ে আমাৰ দুষ্টিকাৰীয়ে কাটিছে, গাৰ কুটাৰেৰে মাৰিছে আৰু ভৰিৰে একদম গচকিছে চব একদম। আদালত চৌহদতে অধিবক্তাক মাৰপিট দিলে মহিলাই। লোকৰ সংসাৰ ভাঙি নিজৰ সংসাৰ পাতে অধিবক্তাজনে। ইতিমধ্যে ছবাৰকৈ বিবাহ পাশতো আবদ্ধ হৈছে লোকজন। শনিৰ কুপদৃষ্টি পৰিল অধিবক্তাৰ। আনক ন্যায় দিয়া অধিবক্তাৰ পিঠিত পৰিল উকিল। ঘটনা শিলচৰত। নাম তেওঁৰ তন্ময় পুৰকায়স্থ, পেছাত অধিবক্তা। বিবাহ ছবাৰ বিয়া পাতি এইবাৰ পৰিল মহিলাৰ ওপৰত। আদালতৰ চৌহদত কলাকুট পৰিহিত এগৰাকী অধিবক্তাৰ এই দশা কৰিলে মহিলাৰ এটা দলে। एडवोकेट होने का फायदा लुट रहा है। एक की बाद एक शादी कर रहा है, जो है कि 6 नंबर है। ये एक आईनी व्यक्ति जो एक आईनजीवी है, वो ऐसे कैसे कर सकता है? और एक की बाद एक शादी करते हैं और उसके पास आईन की हाथ है, वो बाज के निकल जाता है। মহিলাৰ গণপ্ৰহাৰৰ পৰা উদ্ধাৰ পাবলৈ প্ৰাণজোৰে চিঞৰিও ৰক্ষা নহল অধিবক্তাৰ। বিবাহিত মহিলাক প্ৰেমৰ জালত পেলাই পলুৱাই লৈ যোৱাৰ অভিযোগত এটা স্বেচ্ছাসেৱী সংগঠনৰ মহিলাই পিটন দিয়া এইগৰাকী অধিবক্তাক আইনে ৰক্ষা কৰিব পাৰিবনে?
শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া খবৰ বটদ্ৰৱাত পৰ্টেল সাংবাদিকৰ নিৰ্লজ্জ কাণ্ড। ধৰ্ষিতা মহিলাৰ পৰা দাবী কৰিলে 10,000 টকা, ধন আদায় নিদিলে ধৰ্ষণকাৰী সপক্ষে বাতৰি সম্প্ৰচাৰ কৰাৰ ভাবুকি স্বয়ম্ভূ সাংবাদিকৰ। বটদ্ৰৱাত পৰ্টেল সাংবাদিকৰ নিৰ্লজ্জ কাণ্ড। গোচৰ মীমাংসাৰ নামত ধৰ্ষিতা মহিলাৰ পৰা দাবী কৰিলে 10,000 টকা। ধন আদায় নিদিলে ধৰ্ষণকাৰীৰ সপক্ষে বাতৰি সম্প্ৰচাৰ কৰাৰ ভাবুকি। পাছত ধন দাবী কৰিবলৈ যোৱা সাংবাদিকক ৰাইজে দিলে পহুখেদা। ৰাইজৰ উগ্ৰ ৰূপ দেখি পৰ্টেল সাংবাদিকে পলায়ন কৰিবলৈ বাধ্য হয়। সিহঁতে মাইকীজনীৰ পৰা 10,000 টকা বিচাৰিছে, নহ'লে যদি 10,000 টকা যদি দিব নোৱাৰে তেতিয়া তেখেতসকলৰ পৰা মানহানিৰ আকৌ উল্টাকে নিউজ বজাব, যেন এইটো এনেকুৱা তেনেকুৱা হৈছে, যেন এইটো দৰ্শন হোৱা গোচৰটো মিছা ইত্যাদি ইত্যাদি ভয় ভাবুকি দিয়াৰ পিছত মহিলাজনীয়ে চিঞৰ বাখৰ কৰি পেলাই ৰাস্তাত যেতিয়া ঘূৰি কৰি আছে, তেতিয়া আমি ৰাইজৰ মনতো অলপ আৱেগ জাগিল। ৰাইজে মিলি পেলাই চবকে দিছে পহুখেদা। বাগিব ওলাইছিলে, আমি ধৰিছো, মিছা কথা নহয়। ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে সাংবাদিকৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। এই স্বয়ম্ভূ সাংবাদিক কেইজনৰ নাম জালালউদ্দিন, দিলদাৰ হুছেইন, আদিলুৰ ৰহমান আৰু ৰফিকুল ইছলাম। দালালৰূপী এইকেইজন সাংবাদিকে নগাঁও জিলাৰ পশ্চিম অঞ্চলত দীৰ্ঘদিন ধৰি বাতৰি পৰিৱেশনৰ ভাবুকিৰে ধন দাবী কৰি এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। সাংবাদিকৰ নামত কলংক সনা এইসকল স্বয়ম্ভূ দালালৰূপী সাংবাদিকক উচিত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৱে। ৰূপহীহাটৰ পৰা মুজাম্মিল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ এটা বাতৰি সকাহ দিলে উচ্চ শিক্ষক প্ৰশান্ত বৰঠাকুৰক। ৰাইজে আতুম টোকাৰিকৈ সাজিলে লোকজনৰ ঘৰ। গোহালি সদৃশ পৰিৱেশত জীৱন অতিবাহিত কৰিছিল লোকজনে। বিধ্বস্ত প্ৰজাত যন্ত্ৰণাকাতৰ জীৱন। চৰকাৰৰ পূৰ্বে হৃদয় গলিল খাটি খোৱা লোকৰ। নিৰ্মাণ কৰি দিলে প্ৰশান্ত বৰঠাকুৰৰ ঘৰ। এইজন এসময়ৰ কটনিয়ান প্ৰশান্ত বৰঠাকুৰ। 1984 চনতে ইংৰাজী বিভাগৰ স্নাতক বৰঠাকুৰে নেপাল আৰু নাগালেণ্ডত কৰিছিল শিক্ষকতা। কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে নিজ গৃহলৈ উভতি আহি এদিন আগলৈকে গোহালি সদৃশ পৰিৱেশত এনেদৰেই অতিবাহিত কৰিছিল দুৰ্বিষহ জীৱন। নিউজ 18 অসম নৰ্থ ইষ্টৰ এটা বাতৰিয়ে উচ্চ শিক্ষিত লোকজনৰ মুখত বিৰিঙালে সন্তুষ্টিৰ হাঁহি। প্ৰশান্ত বৰঠাকুৰৰ ভঙা জুপুৰিটো নিৰ্মাণৰ বাবে আগবাঢ়ি আহিল বাবুল হক আৰু নাহৰণি হাইস্কুলৰ কেইজনমান NCC কেডেট আৰু স্থানীয় হাজিৰা কৰা লোক। বাঁহেৰে সুন্দৰকৈ নিৰ্মাণ কৰি দিলে ঘৰটো। দেৰগাঁও সমষ্টিৰ বৰুৱা বামুণগাঁও পঞ্চায়তৰ বাসিন্দা প্ৰশান্ত বৰঠাকুৰ। প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সহপাঠী আছিল বৰঠাকুৰ। আজিলৈকে চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নাপালে দৰিদ্ৰতাই গ্ৰাস কৰা লোকজনক। লোকজনৰ খবৰ ল'বলৈ আজিলৈকে আহৰি নহল কোনো জনপ্ৰতিনিধিৰ। এতিয়া ঘৰখন ভাল হওঁতে অলপ ভাল লাগিছে নে? ভাল লাগিছে আকৌ। মই ফটো এটা এনে উঠাইছো আপোনাৰ। হাঁহিটো দেখিলে ভাল লাগে আৰু। গোলাঘাটৰ পৰা ইউনিশ আলী আৰু বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।